ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ ২০ তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা চতুৰ্দশী তিথি আৰু কৃষ্ণা চতুৰ্দশী তিথি থাকিব আজি ৰাতি 11:42 পৰ্যন্ত। তাৰপিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:05 পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:02 পৰা 6:50 পৰ্যন্ত, আকৌ 9:15 পৰা 11:40 পৰ্যন্ত, আকৌ 12:28 পৰা 2:53 পৰ্যন্ত, আকৌ 3:42 পৰা 4:18 পৰ্যন্ত, আকৌ 5:03 পৰা 6:18 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:14 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:18। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি নিজৰ বাবে কিছু সময় ওলাই ল'লে আৰু নিজৰ পচন্দৰ কাম কৰিলে আপুনি আজি সুখী হ'ব আৰু আপোনাৰ ব্যক্তিত্বও উন্নত হোৱা দেখা যাব। গতিকে আজি আপোনাৰ নিজৰ ভাল লগা কামত আগবাঢ়ক। ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব আৰু লগতে আপোনাৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰোঁতে ইতিবাচকতা পাব। আজি আপোনাৰ বিশেষ মানুহৰ মাজত আপোনাৰ আজি গণনা হ'ব বা আপোনাৰ যিবোৰ কাৰ্যকলাপ থাকিব সেইবোৰ আপোনাৰ মানুহে দেখি আপ্লুত হ'ব আৰু তেওঁলোকে আপোনাৰ পৰা বহু ধৰণৰ পৰামৰ্শ ল'ব। গতিকে আজি আপুনি নিজকে আত্মবিশ্বাসী অনুভৱ কৰিব আৰু বিশেষ মানুহৰ সৈতে আপুনি যিবোৰ কথা বতৰা পাতিব সেইবোৰ আপোনাৰ বাবে সন্মান বৃদ্ধি কৰিব। গতিকে যত্ন কৰক যাতে আপুনি যিমান পাৰে মানুহৰ লগত সংগলাপ কৰিবলৈ, ইয়াৰ জৰিয়তে আপোনালোকে ভাল প্ৰভাৱ দেখুৱাব পাৰিব। কিছুমান বিৰোধীয়ে আজি আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোক সক্ৰিয় হৈ আছে যিহেতু আপুনিও তেওঁলোকৰ কাৰ্যকলাপত আপুনি চকু দিয়ক যাতে তেওঁলোকে আপোনাৰ বিশেষ একো ক্ষতি কৰিব নোৱাৰে। অপ্ৰয়োজনীয় ব্যয় আজি পৰীক্ষা কৰি চলিব, নহ'লে আপোনাৰ আৰ্থিক দিশত অলপ সমস্যাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। আৰু অপ্ৰয়োজনীয় পলম আৰু কামত বাধাৰ বাবে আপোনাৰ আজি মানসিক অৱস্থা বেয়া হৈ পৰিব পাৰে। গতিকে আপুনি সকলো সময়তে শান্তিপূৰ্ণ পৰিৱেশেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। কিবা ক্ষেত্ৰত যদি অসুবিধা অনুভৱ কৰিছে তেনেহ'লে ধৈৰ্য ধৰিব, তাৰপিছত আপোনাৰ এইবোৰ সমাধান পাই যাব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সঠিক সমন্বয় বজাই ৰাখি চলক। ইয়াৰ ফলত আপোনালোকে বহু কামত তেওঁলোকৰ পৰা আজি সহায় পাব আৰু মানসিক ক্ষেত্ৰত আপুনি যদি সিদ্ধান্ত ল'বলৈও কিবা অসুবিধা পাইছে তেনেহ'লে তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিব। আপোনাৰ ব্যৱসায়ৰ যিকোনো সমস্যা অভিজ্ঞ আৰু সুনামধন্য লোকক ক'লে আপোনাৰ ভাল হ'ব আৰু সমস্যাবোৰ সমাধান পোৱাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আৰু কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো আজি চকু ৰাখিব, কাৰণ তেওঁলোকৰ ভুলৰ বাবেও আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে তেওঁলোকৰ সৈতেও আগবাঢ়ি যাবলৈ অলপ সাৱধানে আগবাঢ়িবলৈ যত্ন কৰিব। চৰকাৰী চাকৰি কৰি থকা লোকসকলে আজি তেওঁলোকৰ নিজৰ ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। সেইবাবে তেওঁলোকৰ আজি মানসিক অৱস্থা ভাল হ'ব আৰু তেওঁলোকে আত্মবিশ্বাসীও অনুভৱ কৰিব। গতিকে নিজৰ কামবোৰ ভালদৰে কৰি যাওক আৰু আধিপত্য বিস্তাৰ কৰিবলৈ যত্ন কৰক যাতে আপোনাৰ সন্মান বৃদ্ধি পায়। আজি আপুনি ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে সময় উলিয়াব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। কিন্তু আপোনালোকে প্ৰেমৰ সম্পৰ্কত অলপ আপোনালোকৰ বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আজি অলপ এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব যাতে আপোনালোকৰ কোনো ধৰণৰ বিশেষ একো প্ৰভাৱ নপৰে। আৰু দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সকলো কাৰ্য কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকিব। যদিও কিবা ক্ষেত্ৰত আপোনালোকৰ ভুল বুজাবুজিৰ সম্ভাৱনা আছে, তথাপিও যদি আপোনালোকে নিজকে নিজে বুজাবলৈ চেষ্টা কৰে আৰু সংগীৰ সৈতে সৎ হৈ চলে তেনেহ'লে আপোনালোকৰ একো বেয়া প্ৰভাৱ নপৰে। অধিক কামৰ বোজাৰ বাবে আজি আপোনাৰ বিষৰ সমস্যা আৰু ভাগৰুৱা অনুভৱ কৰিব। গতিকে আপোনালোকে সঠিক জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে কামবোৰ কৰি থাকোঁতে অলপ নিসংগতাত কিছু সময় কটাই আপুনি মানসিক অৱস্থা ভাল কৰি ল'ব আৰু সিদ্ধান্তবোৰ লওঁতে যাতে আপোনালোকৰ ফলপ্ৰসূ হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ই আপোনালোকৰ
শক্তি যোগান ধৰিব আৰু লগতে আপুনি কাম কৰাটো সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দিনটোৰ এটা সুখদায়ক সময় ঘৰুৱা কাম কাজত কটাব, কিন্তু একে সময়তে আপোনাৰ কামৰ পৰা যিবোৰ মনোযোগ আঁতৰাই নিজৰ বেলেগ কামত যদি মনোনিৱেশ কৰে তেনেহ'লে আপোনাৰ কামবোৰ ৰৈ যাব পাৰে। গতিকে আজি আপোনাৰ দিনটো ভাল কৰিবলৈ হ'লে আপুনি নিজকে সুসংগঠিত কৰক আৰু ঘৰুৱা কামবোৰ কৰি থাকোঁতে আপুনি জ্যেষ্ঠসকলৰ সহায় লওক, যাতে ঘৰৰ কামবোৰ ভালদৰে আপোনাৰ হৈ পৰে আৰু ফলপ্ৰসূ হয়। আৰু নিজৰ কামবোৰ কৰি থাকোঁতে যাতে অন্য কামত অন্যমনস্ক হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ গুৰুত্বপূৰ্ণ কামবোৰ যদি আপোনাৰ ৰৈ যায় বা অসম্পূৰ্ণ হয় তেনেহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এটা এটাকৈ কামবোৰ কৰিবলৈ যত্ন কৰিব। কিছু বিশেষ কাম আজি কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে সুখী অনুভৱো কৰিব পাৰিব। উচ্চ শিক্ষাত ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰি তেওঁলোকে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি এটা কথা মনত ৰাখিব যে সকলোকে বিশ্বাস নকৰিব আৰু নিজৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাত বেছি সময়ো খৰচ নকৰিব আৰু সিদ্ধান্তবোৰ অলপ সোনকালে ল'বলৈ চেষ্টা কৰিব যাতে সময়বোৰ হাতৰ পৰা ওলাই নাযায়। এনেদৰে আপুনি পৰিচালনা কৰিব পাৰিলে আজি দিনটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব আৰু সকলো কামতে আপুনি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আজি আপোনাৰ কিছুমান অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, গতিকে আপুনি নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত কোনো ধৰণৰ ক্ষতি নহয়। ব্যৱসায়িক সংযোগ আজি গোটেই দিনটোৱেই থাকিব, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বিশেষ মানসিক চাপ নাথাকিব। তথাপিও আপুনি বিশেষ কামৰ বাবে কিছুমান কথা ভাবিব আৰু কৰ্মচাৰীৰ সৈতে সেইবোৰ শ্বেয়াৰ কৰিলে তেওঁলোকেও আপোনাক সহযোগিতা আগবঢ়াব। যদি আপুনি অংশীদাৰিত্বৰ কথা ভাবিছে তেনেহ'লে তৎক্ষণাত ইয়াক কাৰ্যকৰী কৰাৰ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত যদি আপুনি তৎক্ষণাত এই কাম নকৰে তেনেহ'লে এই কামত আপোনাৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। নিয়োজিত লোকসকলৰ বাবে আজি গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰাৰ দিন, গতিকে আজি আপোনালোকে ভালদৰে অংশীদাৰসকলৰ সৈতে মিলাপ্ৰীতিৰে আগুৱাই যাওক আৰু কিবা যদি সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিছে তেনেহ'লে আপোনালোকে সকলোৱে মিলিত হৈ সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত সমন্বয় ভাল থাকিব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ উন্নতিয়ে দেখা দিব। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব। আৰু অবিবাহিত সদস্যসকলৰ বাবে বিবাহ সম্বন্ধীয় কিছুমান আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিব। সন্তানৰ ফালৰ পৰাও কিছু ভাল খবৰ পোৱাৰ ফলত আপোনালোকৰ ঘৰত আজি এক শুভ অনুষ্ঠানৰ আয়োজন হ'ব আৰু ইয়াৰ ফলত সকলো সদস্যই সহযোগিতাৰ আগবাঢ়িবলৈ যত্ন কৰিলে সকলোৱে আনন্দ পাব আৰু মানসিকভাৱে সকলোৱে সকাহ অনুভৱ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। তাৰ সমান্তৰালকৈ আপোনালোকে ৰাজহুৱা স্থানত চলাফেৰা কৰোঁতে বা আপোনালোকে কিছুমান কাৰ্যকলাপ কৰোঁতে অলপ সাৱধান হ'ব, যাতে আপোনালোকৰ কোনো ধৰণৰ মানহানি নহয় বা সন্মানহানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব। কেতিয়াবা অত্যাধিক আত্মবিশ্বাস আৰু মনোবলৰ বাবে আপোনাৰ কিছুমান সমস্যা নিজে সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপো বৃদ্ধি পাব। গতিকে নিজকে আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব, আত্মনিৰীক্ষণত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিলে আপুনি শাৰীৰিক ক্ষেত্ৰতো এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপুনি সতেজতাও অনুভৱ কৰিব। ইয়াৰ দ্বাৰা আপুনি কামবোৰ কৰোঁতে আজি ভালদৰে কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি আপোনাৰ সামাজিক দক্ষতা উন্নত হৈছে, গতিকে আপুনি সমাজ সম্পৰ্কীয় কামত আগবাঢ়ক। ইয়াৰ জৰিয়তে আপুনি আজি ক্ষমতা বিস্তাৰ কৰিব পাৰিব আৰু আজি আপোনাৰ এই গুণটোৱে আপোনাৰ উন্নতিটো সহায় কৰিব। বুদ্ধিমত্তা আৰু চতুৰতাৰে আপুনি আজি যোগাযোগৰ সুবিধা ল'ব পাৰিব আৰু আপোনাৰ পুৰণি বিবাদবোৰো সমাধান কৰিব পাৰিব। ইয়াৰ জৰিয়তে আপোনাৰ দিনটো আজি শুভ হ'ব আৰু লগতে আপোনাৰ যিকোনো কামতে আপোনাৰ বুদ্ধিমত্তাৰ সকলে শলাগ ল'ব। আপোনাৰ পৰিকল্পনাবোৰ আজি গোপনে ৰাখিবলৈ চেষ্টা কৰক, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। আপোনাৰ সন্তানৰ পঢ়া শুনাক লৈ আজি আপুনি কিছু চিন্তিত অনুভৱ কৰিব পাৰে, কিন্তু এই সময়ত আপুনি তেওঁলোকৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লৈ সমাধান কৰি দিয়ক, যাতে তেওঁলোকৰ মনোবল ভাল হৈ থাকে। এই সময়ত আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ এলেহুৱা অনুভৱ নকৰিব, কাৰণ অতিমাত্ৰা যদি আপুনি এইবোৰ ক্ষেত্ৰত ভাবি চিন্তি থাকে বা আপুনি অলসতা অনুভৱ কৰে তেনেহ'লে আপোনাৰ কাৰ্যক্ষমতাত প্ৰভাৱ পৰিব আৰু কামবোৰ কৰোঁতেও কিছু পলম হোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ বাবে অপেক্ষা কৰি আছে এক নতুন কৃতিত্বৰ, গতিকে ইয়াক সম্পূৰ্ণ উৎসাহেৰে আদৰি লওক আৰু পৰিকল্পিতভাৱে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক।
ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰ কৰোঁতে আজি মানসিক অৱস্থা ভাল হৈ থাকিব আৰু কৰ্মক্ষেত্ৰত যিবোৰ সৰু সৰু সমস্যা থাকিব সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। কৰ্মচাৰীসকলৰ মাজত আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি তোলাৰ ফলত আজি ব্যৱসায়িক পৰিৱেশো ভাল হ'ব। আপোনাৰ কাম কাজবোৰ আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে তেওঁলোকেও আপোনাক এক ভাল পৰামৰ্শ দিব যাতে আপোনালোকে আগুৱাই যাব পাৰে আৰু লগতে আপোনালোকে সম্পূৰ্ণভাৱে পৰিয়ালৰ সৈতে সমৰ্পণ হৈ যাওক বা আপুনি কথাবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰক যাতে তেওঁলোকেও এইবোৰ বুজি পায় আৰু আপোনাক তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি আজি সফলতা অনুভৱ কৰিব পাৰিব কাৰণ আপোনাৰ লগত সহযোগিতাৰ মনোভাৱ ৰাখিব আপোনাৰ ঘৰৰ মানুহসকলে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক সুখৰ পৰিৱেশৰো আজি সৃষ্টি হ'ব। বিপৰীত লিংগৰ বন্ধু বান্ধৱীক আজি লগ পোৱাৰ সময়ত নিশ্চিতকৈ আপুনি শিষ্টাচাৰ বজাই ৰাখিব কাৰণ আপোনাৰ মুখৰ পৰা যদি কিবা ভুল শব্দ ওলাই পৰে তেনেহ'লে আপোনাৰ বাবে বিপদ হোৱাৰ সম্ভাৱনা আছে বা সম্পৰ্ক বিনষ্ট হোৱাৰো সম্ভাৱনা থাকিব। ডায়েবেটিছ ৰোগীয়ে আজি নিজৰ বিশেষ যত্ন লোৱাটো ভাল হ'ব আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰখাটো গুৰুত্বপূৰ্ণ হ'ব কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি নিজৰ স্বাস্থ্য ভালকৈ ৰখাত গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনালোকৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব আৰু আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে নিজকে সুস্থ কৰি ৰাখিবলৈ যত্ন কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে এই ক্ষেত্ৰত আপুনি বহু পৰিমাণে সকাহ অনুভৱো কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিলে আপোনালোকৰ শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়ে আপোনালোকৰ বহু পৰিমাণে সকাহ দিব। যদি আপুনি নিজৰ স্থান সলনি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পৰা যাব আৰু আপোনাৰ আগুৱাই যাবলৈ আজি সফলতা পাব। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰত আজি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দ কৰিবলৈ আজি সক্ষমো হ'ব। পৰিয়াল বা অন্যান্য এংগেজমেণ্ট বৃদ্ধিৰ বাবে আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত আজি অসুবিধা পাব পাৰে যাৰ বাবে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ নিজৰ লক্ষ্যত নিৰ্দিষ্টভাৱে আগবাঢ়ি যোৱাত আপুনি চেষ্টা কৰক। পাৰিলে আপুনি ৰূপৰেখা তৈয়াৰ কৰি লওক যাতে আপুনি নিজৰ লক্ষ্যত ভালদৰে উপনীত হ'ব পাৰে আৰু আপোনাৰ যিবোৰ লোকচান আছে সেইবোৰ আপুনি ভালদৰে অনুভৱ কৰক যাতে কোনবোৰ কাৰ্য কৰিলে আপোনাৰ লোকচান হ'ব সেইবোৰ আগতীয়াকৈ আপুনি ভাবি চিন্তি ৰাখক। বৰ্তমান সময়ত আপোনাৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিকোনো ধৰণৰ কাম পিছুৱাই দিয়াটোৱে ভাল হ'ব কাৰণ বৰ্তমান সময়ত আপোনাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। জনসংযোগৰ পৰিসৰ আৰু বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰু অধিক বাঢ়িব আৰু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত মূল্যায়ন কৰাটো গুৰুত্বপূৰ্ণ হ'ব কাৰণ বৰ্তমান সময়ত আপুনি ভাল বেয়া দুয়োটা দিশ যদি ভালদৰে চালি জাৰি চায় তেতিয়াহে আপোনাৰ ব্যৱসায়িক উন্নতি আগবাঢ়িব, তেতিয়া আপুনি নিজকে আগবাঢ়ি লৈ যোৱাটো সফলতা অৰ্জন কৰিব পাৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত কোনবোৰ বস্তু আপুনি পৰিৱৰ্তন কৰাটো ভাল হ'ব কোনবোৰ বেয়া হ'ব সেইবোৰ আপোনাৰ কৰ্মচাৰীসকলৰ লগতো কথা পাতিলে তেওঁলোকৰ পৰা ভাল পৰামৰ্শ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক পৰিৱেশো লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰত আজি অনুশাসিত আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত সকলো সদস্যই আজি সকাহ অনুভৱ কৰিব কিন্তু অত্যাধিক শাসন জাপি নিদিব কোনো কাৰণতে। এনে কৰিলে আপোনালোকৰ ঘৰত এক বেয়া পৰিৱেশৰো সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি স্বতন্ত্ৰতা প্ৰদান কৰক ঘৰত আৰু সকলোকে আনন্দ মনেৰে থাকিবলৈ সহায় কৰক। ইয়াৰ দ্বাৰা আপুনি পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু অস্থিৰতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে বেছিকৈ আপোনালোকে ইগ' আৰু অহংকাৰ ভাৱ নাৰাখিব। যিকোনো ক্ষেত্ৰতে যদি আপোনালোকে কিবা মনোমালিন্যৰ সৃষ্টি হৈছে তেনেহ'লে আপুনি নিজে আগবাঢ়ক আৰু সম্পৰ্ক অতি শীঘ্ৰে ভাল কৰিবলৈ যত্ন কৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা বেয়া হ'ব আৰু আপোনালোকৰ দ্বাৰা কামবোৰো নেতিবাচকতা গঠন হ'ব পাৰে। গতিকে অতি সোনকালে আপোনালোকে এইবোৰ ক্ষেত্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ যত্ন কৰক। বতৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে, বিশেষকৈ কাহ চৰ্দি আদিৰ সম্ভাৱনা আছে আৰু জ্বৰৰ অসুবিধাও পাব পাৰে। গতিকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰি আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব আৰু লগতে খাদ্যাভ্যাসৰ ওপৰতো গুৰুত্ব দিব যাতে কোনো ধৰণৰ সংক্ৰমণ আদি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰে আজি আপোনাৰ নিৰন্তৰ প্ৰচেষ্টাই যিকোনো দ্বিধাদ্বন্দ্বৰ সমাধান কৰিব আৰু ইয়াৰ লগতে আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত চলি থকা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰো সমাধান পাব আৰু
আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি অহাও পৰিলক্ষিত হ'ব। আৰু ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো ইতিবাচক আৰু সুখৰ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত আজি সময় কটাই আজি আপুনি আনন্দিত অনুভৱ কৰিব আৰু মানসিকভাৱে আপুনি সকাহ অনুভৱো কৰিব। সময় অনুযায়ী দৈনন্দিন কাম কাজবোৰ সলনি কৰাটো জৰুৰী হ'ব, কাৰণ একে পদ্ধতিৰে যদি আপুনি কাম কাজবোৰ কৰি থাকে তেনেহ'লে আপোনাৰে অলসতা অনুভৱ কৰিব পাৰে। গতিকে অলসতা আঁতৰাবৰ বাবে আপুনি কৰ্মক্ষেত্ৰত বা কাম কাজত কিছু সলনি কৰিবলৈ চেষ্টা কৰক আৰু নতুন পদ্ধতি যিমান পাৰে সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক। আপোনাৰ অভাৱবোৰৰ প্ৰতিও মনোযোগ দিয়ক। কোনবোৰ ক্ষেত্ৰত আপুনি পিছ পৰি আছে তাৰ প্ৰতি আপুনি ভালদৰে মূল্যায়ন কৰক আৰু সেইবোৰ ক্ষেত্ৰ আপুনি ভাল কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ আহি থকা দিনবোৰ আছে সেইবোৰ আপোনালোকৰ ফলপ্ৰসূ হ'ব আৰু কামবোৰতো আপোনালোকে এক ভাল প্ৰচেষ্টাৰে আগুৱাই যাবলৈ সক্ষম হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় বহুত ভাল হৈ আছে, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত বিশেষ একো মানসিক চাপ নল'ব। নতুন কামৰ সৈতে জড়িত যিবোৰ আপোনালোকৰ প্ৰচেষ্টা আছে সেইবোৰ আপোনালোকে ক্ষীপ্ৰ কৰিবলৈ যত্ন কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ লগত লৈ আগবাঢ়ক আৰু পৰিকল্পনা অনুসৰি প্ৰতিটো কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা দেখিব যে আপোনাৰ সকলো ক্ষেত্ৰতে এক ইতিবাচক পৰিৱৰ্তন আহিছে আৰু ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি দেখা পাইছে। নিয়োজিত লোকসকলৰ বদলিৰ সৈতে জড়িত কিছু তথ্য লাভ কৰি আপোনালোকে আজি সুখী অনুভৱ কৰিব আৰু লগতে আপোনাৰ ভাগ্য উন্নত হোৱা বুলি পৰিলক্ষিত হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিবলৈ হ'লে আপোনালোকৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয় হ'ব আৰু সকলোকে সুখী কৰি ৰাখিবলৈ আজি যত্ন কৰক, কাৰণ পাৰিবাৰিক দিশত যদি আপোনালোকে সুখ শান্তি ভালদৰে বজাই ৰাখিব পাৰে তেতিয়াহে আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যুৱক যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামতে মনোনিৱেশ কৰাটো বেছিকৈ ভাল হ'ব, কাৰণ বৰ্তমান সময়ত যদি আপুনি অসাৰ কাম কাজত সময় নষ্ট কৰে তেনেহ'লে আপোনাৰ কামবোৰ ৰৈ যাব আৰু গুৰুত্বপূৰ্ণ কামবোৰ আপোনাৰ হাতৰ পৰা এবাৰ গুচি গ'লে পিছত আকৌ পোৱাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। সেইবাবে বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সম্পৰ্কতকৈ আপোনাৰ কেৰিয়াৰৰ দিশত বেছিকৈ যত্ন লওক বা সেইবোৰতে বিশেষভাৱে মনোনিৱেশ কৰক, তেতিয়াহে আপুনি উন্নতি কৰিব পাৰিব। আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যাৰ বাবে আপোনাৰ দিনটো অলপ অসুবিধাজনক হ'ব পাৰে, গতিকে আৰম্ভণিতে যদি আপোনালোকে উচিত চিকিৎসা কৰি সুস্থ হ'ব পাৰে তেনেহ'লে দিনটো আপোনাৰ ভাল হ'ব আৰু শাৰীৰিক দিশত যিবোৰ সমস্যা উদ্ভৱ হৈছে সেইবোৰ অতি শীঘ্ৰে আপোনালোকে নিৰাময় কৰিবলৈ যত্ন কৰক। সেইবাবে আপোনালোকে সঠিক চিকিৎসা গ্ৰহণ কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন, ব্যায়াম আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ পচন্দৰ কাম কাজৰ বাবে কিছু সময় উলিয়াই লওক। ইয়াৰ ফলত আপুনি অতি শক্তিশালী অনুভৱ কৰিব আৰু যিকোনো কাম কৰিব আপুনি সেইবোৰতে সতেজতা অনুভৱ কৰিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে, ইয়াৰ ফলত সকলো সদস্য আজি আনন্দ লাভ কৰিব আৰু যুৱক যুৱতীসকলে বহিৰাজ্যৰ সংস্পৰ্শৰ পৰা ভাল উপাৰ্জনৰ সুযোগ পাব, গতিকে আজি তেওঁলোকে বহিৰাজ্যলৈ যোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু বহুদিনৰ পৰা চেষ্টা কৰি থকাটোৱে আজি আপোনালোকৰ সুখৰ খবৰ দিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কোনোবা এটা বিষয়ত হঠাতে ঘনিষ্ঠ ব্যক্তিৰ লগত বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, গতিকে বিষয়বোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি কোনো ব্যক্তিৰ সৈতে বেয়া সম্পৰ্ক গঢ় লৈ নুঠিব, কাৰণ অনাগত দিনবোৰত আপোনাৰ বাবে তেওঁলোকৰ খুবেই প্ৰয়োজনীয় হ'ব আৰু আপোনাৰ নিজৰ মানুহৰ বেছিকৈ প্ৰয়োজনীয় হ'ব। ব্যৱসায়ৰ লগত জড়িত কোনো নতুন কাম আজি আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ উপযুক্ত সময় নিদিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে দুইটা কাম একেলগে নকৰিব, যিকোনো এটা কামত আপুনি বেছিকৈ আগ্ৰহ প্ৰকাশ কৰক, তেতিয়াহে আপোনাৰ ব্যৱসায়িক দিশত উন্নতি দেখা পাব। সংবাদ মাধ্যম, শিল্প আৰু কম্পিউটাৰ আদিৰ লগত জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে, গতিকে এইবোৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি ভাল লাভ কৰিবৰ সময় হ'ব, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক। আৰু বৰ্তমান সময়ত আপোনাৰ লেনদেন সন্দৰ্ভত কিছু ভুল হোৱাৰো সম্ভাৱনা আছে, গতিকে লেনদেন কৰোঁতে আপুনি ভালদৰে চোৱা চিতা কৰিহে আগবাঢ়িব। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে পৰিয়াল ব্যৱস্থাও ভালদৰে চলাবলৈ সক্ষম হ'ব, গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয় ৰক্ষা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু সকলোকে সুখী কৰি ৰাখিবলৈ যত্ন কৰিব। আপুনি আজি পৰিয়ালৰ ক্ষেত্ৰৰ বাবে বা পৰিয়ালৰ বাবে ত্যাগ কৰিব লগা হ'ব পাৰে, কিন্তু আপোনালোকে যদি ত্যাগৰ মনোভাৱ ৰাখে তেনেহ'লে আপুনি নিজেও সকাহ অনুভৱ কৰিব আৰু মানসিকভাৱে আপুনি যদি সকাহ অনুভৱ কৰে তেনেহ'লে আপুনি যিকোনো কামত আগবাঢ়ি যাবলৈ এক
সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আৰু সকলো সদস্যৰ সৈতে আপোনালোকে যদি আজি ঘৰতে সৰু অনুষ্ঠান আদিৰ আয়োজন কৰে তেনেহ'লে সকলোৰে মাজত সহযোগিতাৰ ভাৱো আপোনালোকৰ উদয় হ'ব। ইয়াৰ ফলত সকলোৰে মাজত যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব আৰু আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, কিন্তু আপোনালোকে অলপ আজি সাৱধানো হ'ব লাগিব, কাৰণ আপোনালোকৰ কিবা এটা বিষয়ৰ কাৰণে উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত কিছু বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। নিজৰ দৈনন্দিন কাম কাজবোৰ অনুশাসিত কৰি ৰাখক। বৰ্তমান বতৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ কাহ চৰ্দি আৰু জ্বৰৰ সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে, গতিকে নিজকে সুসংগঠিত কৰি ৰাখক। কোনো ধৰণৰ আপুনি গাফিলতি নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত। তৎক্ষণাত যদি চিকিৎসাৰ ব্যৱস্থা কৰে, যদি আপোনালোকে শাৰীৰিক ক্ষেত্ৰত কিছু অনুভৱ কৰে যে আপোনালোকৰ অৱনতি হৈছে, তেনেহ'লে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় আপুনি ঘৰৰ ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ লগত জড়িত কামত কটাব আৰু আপুনি নিশ্চিতভাৱে আপোনাৰ কামত সফলতাও পাব। গতিকে আপুনি কোনো ধৰণৰ মানসিক চাপ নল'ব বা বিশেষ একো চিন্তা নকৰিব। কেৱল মাত্ৰ আপুনি নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰক আৰু আপোনাৰ জীৱনশৈলী পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব, কাৰণ সময়ৰ লগে লগে যদি সেইবোৰ পৰিৱৰ্তন কৰি যায় তেনেহ'লে আপোনাৰ বাবে কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। ল'ৰা ছোৱালীৰ ফালৰ পৰা আজি কিছু ভাল খবৰ পোৱাৰ ফলত আপোনাৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনাৰো মানসিকভাৱে সকাহ পাব। আৰু তেওঁলোকক যদি ভাল পথ অনুসৰণ কৰাব পাৰে তেনেহ'লে তেওঁলোকৰ বাবে কোনো ধৰণৰ চিন্তা নাথাকিব, তেওঁলোকে আগুৱাই যাব পাৰিব আৰু তেওঁলোকে আপোনাক গৌৰৱো কৰাব। টকাৰ লগত জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰাৰ ফলত আজি আপোনালোকৰ অলপ অসুবিধা হ'ব পাৰে। সেইবাবে আপুনি আজি টকাৰ লগত জড়িত যিবোৰ কাম বাকী আছে সেইবোৰত অলপ সতৰ্ক হৈ চলক। যদি টকাৰ প্ৰয়োজন হৈছে তেনেহ'লে ঋণ ল'বলৈ চেষ্টা কৰক, কিন্তু সামৰ্থ্য অনুসৰি কৰিলে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়, বৰঞ্চ আপোনাৰ ইয়াৰ ফলত অতি সোনকালে কামবোৰ সমাপ্ত হ'ব। পঢ়া শুনাৰ লগত জড়িত ভাল ফলাফল নোপোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আজি মানসিক চাপত পৰিব পাৰে, কিন্তু যদি তেওঁলোকে চেষ্টা কৰি যায় বৰ্তমান সময়ৰ বাবেও তেনেহ'লে তেওঁলোকৰ অতি সোনকালে এইবোৰ ক্ষেত্ৰবোৰ ভাল হৈ পৰিব। আৰু আনৰ কথাত আজি একেবাৰে গুৰুত্ব নিদিব, নহ'লে আপোনাৰ কাম কৰাৰ ক্ষমতাৰ ওপৰত প্ৰভাৱ পৰিব। সেইবাবে নিজৰ ওপৰত বিশ্বাস ৰাখি চলিব। মনোবল কোনো কাৰণতে কমি যাব নিদিব। সদায় আপুনি মনোবল উচ্চ কৰি ৰাখিব, তেতিয়া দেখিব যে আপোনাৰ সকলো বিষয়বোৰ ভাল হৈ পৰিছে আৰু সকলো কামতে আপুনি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। যোৱা কেইদিনমানৰ পৰা ব্যৱসায়ত যিবোৰ পৰিৱৰ্তন কৰিছিলে সেইবোৰৰ পৰা আজি ভাল পাবলৈ গৈ আছে। গতিকে ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত অধিপত্য বিস্তাৰ কৰি থাকিব পাৰিব আৰু উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু কষ্টৰো প্ৰয়োজন হ'ব। সেইবাবে কৰ্মচাৰীসকলৰ সৈতে আগবাঢ়ি যাবলৈ যত্ন কৰিব। কোনো কাৰণতে আপুনি কামত গাফিলতি নকৰিব বা অলসতা নানিব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ যি উন্নতিৰ গতি সেইবোৰ ক্ষিপ্ৰ হোৱাৰ পৰিৱৰ্তে লেহেমীয়া হৈ পৰিব। আৰু নিয়োজিত লোকসকলৰ অফিচৰ পৰিৱেশ আজি সুখদায়ক হ'ব। ইয়াৰ ফলত সহকৰ্মীৰ পৰা আপোনালোকে আজি ভাল সহায় পাব আৰু বিষয়াসকলেও আপোনাৰ কামৰ আজি প্ৰশংসা কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব, কাৰণ আপোনালোকে আজি প্ৰেমৰ সম্পৰ্কত কিবা এটা ভাল অনুভৱ কৰিব পাৰিব আৰু আপোনালোকে সেইবোৰ ভালদৰে ল'বও পাৰিব। অবিবাহিত লোকৰ বাবে আজি ভাল সম্পৰ্কৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আজি আপোনালোকৰ অবিবাহিত সদস্যসকলৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰৰ প্ৰতি আজি আপোনালোকে দায়বদ্ধ হওক আৰু ইতিবাচক আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। বতৰ পৰিৱৰ্তনৰ বাবে আজি আপোনাৰ ডিঙিৰ বিষ, কাহ, চৰ্দি আদিৰ অৱস্থা হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব, তৎক্ষণাত ইয়াৰ চিকিৎসা গ্ৰহণ কৰক। অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব পাৰিব। আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ ৰাখিব হ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক আৰু বিশেষকৈ আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক, কাৰণ এই দুই ক্ষেত্ৰত যদি আপুনি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰ ভাল হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে নিজৰ লক্ষ্যত উপনীত হোৱাত মনোনিৱেশ কৰিলে আপুনি নিশ্চয় আজি ভাল ফলাফল পাব। আৰু আধ্যাত্মিকতা আৰু ধৰ্মৰ লগত জড়িত কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহে আৰু বিশ্বাসে আপোনাক আৰু অধিক ইতিবাচক পৰিৱৰ্তন কৰি তুলিব। সেইবাবে আপোনাৰ আচৰণত অলপ গুৰুত্ব দিয়ক, যাতে আপুনি সময় অনুসৰি নিজকে সলনি কৰিব পাৰে।
আৰু সকলোৰে সৈতে আপুনি আজি ভাল ভাৱ ৰাখিবলৈ চেষ্টা কৰিব, কোনো ধৰণৰ নেতিবাচক কথা নাভাবিব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে বৰ্তমান সময়ত সঠিক তথ্য গ্ৰহণ কৰি লওক, তাৰপিছতহে আগবাঢ়িব। আৰু আজি এজন ঘৰত বৃদ্ধৰ স্বাস্থ্যৰ প্ৰতি চিন্তা বৃদ্ধি পাব পাৰে, সেইবাবে আপোনাৰ আজি এই ক্ষেত্ৰত ভালকৈ আপুনি মনোনিৱেশ কৰক আৰু তেওঁলোকক তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰিলে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু লগতে আজি আপুনি ঘৰত অত্যাধিক অনুশাসন বজাই ৰখাটো আপোনাৰ পৰিয়ালৰ সদস্যৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সকলোকে অলপ স্বতন্ত্ৰতা প্ৰদান কৰক যাতে সকলোৱে ভালদৰে পৰিচালনা কৰিব পাৰে ঘৰখন আৰু আগবাঢ়ি যাবলৈ সক্ষম হয়। ব্যৱসায়িক ক্ষেত্ৰত বীমা পলিচি আদিৰ সৈতে জড়িত যিবোৰ কাম আছে সেইবোৰত আপোনালোকে আজি লাভজনক পৰিস্থিতিত থাকিব আৰু আপোনাৰ সিদ্ধান্তসমূহ শীৰ্ষ আৰু অংশীদাৰিত্ব সম্পৰ্কীয় কামত উপকাৰী বুলি প্ৰমাণিত হ'ব। কিন্তু আজি আপুনি লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কাৰণ লেনদেনৰ ক্ষেত্ৰত যদি কিবা ভুল হয় তেনেহ'লে আপোনাৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ পদোন্নতিৰ লগত জড়িত কিছু ভাল খবৰ পাই আজি তেওঁলোকে আনন্দিত অনুভৱ কৰিব আৰু তেওঁলোকে অতি শীঘ্ৰে কিছুমান নতুন দায়িত্ব পোৱাৰো সম্ভাৱনা থাকিব, যাৰ ফলত তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। বিবাহিত ক্ষেত্ৰত আজি মধুৰতা বৃদ্ধি পোৱা দেখা যাব, গতিকে আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ঘৰৰ সকলো ক্ষেত্ৰখন ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। সেইবাবে আপোনালোকে ঘৰৰ সকলো সদস্যসকলক সুখী কৰি ৰাখিবলৈ হ'লে তেওঁলোকৰ সৈতে বিভিন্ন ধৰণৰ কাৰ্যকলাপত আজি অংশগ্ৰহণ কৰক আৰু ঘৰতে মনোৰঞ্জনমূলক অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলোৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলে তেওঁলোকে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যা আজি কিছু আমনি কৰিব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব, নহ'লে আপুনি দুৰ্বলতা অনুভৱ কৰিব। গতিকে অতি শীঘ্ৰে এই সমস্যাবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰক আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ যত্ন কৰক, আয়ুৰ্বেদিক বস্তু সেৱন কৰক, ইয়াৰ ফলত আপোনালোকে অতি শীঘ্ৰে সুস্থ অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি শুদ্ধ চিন্তা আৰু আত্মনিৰীক্ষণৰ প্ৰয়োজন আছে, গতিকে ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে আপুনি সম্পন্ন কৰিব পাৰিব আৰু মনত সদায় ইতিবাচকতা ৰাখিব আৰু ভাল চিন্তা কৰিব, কাৰো কথা আপুনি বেয়াকৈ নাভাবিব, কেৱল মাত্ৰ বৰ্তমান সময়ত নিজৰ কথাহে চিন্তা কৰিব। কেনেদৰে আপুনি আগবাঢ়ি গ'লে নিজৰ উন্নতি হ'ব, কেনেদৰে আপুনি খৰচ পাতিবোৰ সংগঠিত কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, সেই প্ৰতি আপুনি বেছিকৈ মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত আপুনি বেলেগৰ কথা যদি বেছিকৈ ভাবে তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব আৰু আপুনি আগুৱাই যাবলৈও কিছু বাধা অনুভৱ কৰিব। সেইবাবে নিজৰ ভিতৰত থকা যিবোৰ প্ৰতিভা আছে সেই পদ্ধতিৰে আপুনি আগবাঢ়ি যাওক আৰু ব্যক্তিত্ব মুকলিকৈ প্ৰকাশ কৰিবলৈ যত্ন কৰক। সামাজিক কাম কাজতো আপুনি উপস্থিতি বজাই ৰাখক, ইয়াৰ ফলত সমাজতো আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু চিন্তাত বেছি সময় আজি খৰচ কৰিলে আপুনি বহুতো গুৰুত্বপূৰ্ণ কামৰ পৰা আজি বঞ্চিত হ'ব পাৰে বা সুযোগ আপুনি হেৰুৱাব পাৰে। সেইবাবে বেছি সময় নল'ব, যি কৰিব আছে আপুনি সোনকালে কৰিবলৈ চেষ্টা কৰিব। বিনিয়োগ সম্পৰ্কীয় কামবোৰ আজি অতি সাৱধানে কৰিব, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰত যদি সঠিক তথ্য গ্ৰহণ কৰি আগ নাবাঢ়ে তেনেহ'লে আপুনি লোকচান কৰাৰো সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আৰু যুৱক যুৱতীসকলে নিজৰ কামৰ প্ৰতি অসাৱধান নহ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষতি কৰিব পাৰে। কৰ্মক্ষেত্ৰত প্ৰতিপক্ষৰ কাৰ্যকলাপৰ প্ৰতি আওকাণ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখে তেনেহ'লে আপোনাৰ প্ৰতিযোগিতাত আপুনি সফলতা লাভ কৰিব পাৰিব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আজি প্ৰতিপক্ষৰ পৰা অলপ দূৰত্ব বজাই ৰাখি তেওঁলোকৰ কাৰ্যকলাপক নজৰ ৰাখিব। অংশীদাৰিত্ব ব্যৱসায়ত একাউণ্টিং সম্পৰ্কীয় কামত স্বচ্ছতা বজাই ৰাখক, তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলি আছে আৰু সকলো অংশীদাৰসকলৰ সন্মতি সাপেক্ষেহে আপুনি সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। আৰু নিয়োজিত লোকসকলৰ অফিচত আজি ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু এইবোৰে আপোনাৰ কাৰ্যালয়ৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে, গতিকে কোনো কাৰণতে যাতে আপোনালোকৰ অফিচত ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কিবা যদি এই ক্ষেত্ৰত অসুবিধা দেখে তেনেহ'লে উচ্চ বিষয়াসকলক অৱগত কৰিব। তেওঁলোকে উচিত সিদ্ধান্ত লৈ অতি শীঘ্ৰে আপোনালোকৰ অফিচৰ ব্যৱস্থা ভাল কৰিব। পৰিয়ালত আজি কিছু ভাল খবৰ পোৱাৰ বাবে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, বিশেষকৈ সন্তান জন্ম হোৱাৰ আজি খবৰ অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে আজি সকলোৱে সুখী অনুভৱ কৰিব আৰু লগতে সকলোৱে আনন্দ কৰাৰ ফলত সকলোৰে মাজত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত সোমাই আজি কেৰিয়াৰৰ লগত আপোচ নকৰিব, সেইবাবে প্ৰেমৰ সম্পৰ্কত আজি গুৰুত্ব অলপ কমাই দিয়ক
কাৰণ বৰ্তমান সময়ত আপোনাৰ কেৰিয়াৰ সম্বন্ধীয় যিবোৰ সুযোগ পাব সেইবোৰতে বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু এই ক্ষেত্ৰত যদি আপোনাৰ সংগীয়ে আপোনাক সহায় কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপুনি আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিও দেখা পাব। নিজৰ সামৰ্থ্যতকৈ আজি বেছি কাম কৰাটো আপোনাৰ বাবে উচিত নহ'ব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনি কাম কৰাৰ মাজতে আপুনি উপযুক্ত জিৰণি ল'ব, যাতে আপুনি সঠিক জিৰণি পায় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। বেছিকৈ যদি কাম কৰে তেনেহ'লে আপুনি শাৰীৰিক ক্ষেত্ৰত দুৰ্বলতা অনুভৱ কৰিব আৰু ইয়ে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰখনো অৱনতি কৰিব পাৰে। সেইবাবে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লৈ আগবাঢ়িব আৰু কোনো কাৰণতে যাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰে আজি দৈনন্দিন জীৱনৰ পৰা নিজৰ বাবে কিছু সময় উলিয়াওক, কাৰণ বৰ্তমান সময়ত আপুনি নিজৰ ক্ষেত্ৰখনত কাম কৰিব লগা হ'ব পাৰে। অৰ্থাৎ আপুনি নিজৰ ক্ষেত্ৰত যদি যিবোৰ ভাল লগা কাৰ্যকলাপ সেইবোৰ কৰে তেনেহ'লে আপুনি নিজৰ মাজত ইতিবাচকতা অনুভৱ কৰিব পাৰিব আৰু সতেজতাও আহিব। ইয়াৰ ফলত আপুনি সুখী অনুভৱ কৰিব আৰু শক্তিশালী অনুভৱ কৰিব পাৰিব। যদি আপুনি সম্পত্তি বা বাহন কিনাৰ কথা ভাবিছে তেনেহ'লে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটোৱে ভাল সময়। গতিকে বৰ্তমান সময়ত আপুনি এইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক। কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ বাবে বিপদৰ কাৰণ হ'ব পাৰে। সেইবাবে সন্দেহজনক যিবোৰ স্বভাৱ আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। সদায় আপুনি নিজকে এক কোমলতা বজাই ৰাখি চলিবলৈ চেষ্টা কৰক। কাৰোৰ ওপৰত আপুনি বিশেষ একো চিন্তা নকৰিব। যিমান পাৰে নিজৰ ওপৰতে ব্যস্ততা ৰাখিব। ব্যক্তিগত জীৱনৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে যিমান পাৰে আপুনি ৰিস্কমুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব আৰু ক্ষীপ্ৰ লাভৰ আশাতো আপুনি আজি জড়িত নহ'ব, নহ'লে আপোনাৰ বিপদ বা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। বিপণন মিডিয়া সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত যদি যোগাযোগ শক্তিশালী কৰে তেনেহ'লে আপোনালোকৰ বাবে উন্নতিয়ে দেখা দিব আৰু এইবোৰৰ পৰা আপুনি অভাৱনীয় সুবিধাও লাভ কৰিব। চৰকাৰী চাকৰিত কৰ্মৰত লোকৰ কামৰ আজি উন্নত ফলাফল দিয়াৰ বাবে আজি পুৰস্কৃত কৰিব তেওঁলোকৰ বিষয়াসকলে আৰু ইয়াৰ ফলত আপোনালোকৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি কাৰ্যালয় পৰিৱেশ আপোনালোকৰ ইতিবাচক হোৱা যেন অনুভৱ হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি দেখা গৈছে। গতিকে আপোনালোকে দুয়োজনে ভালদৰে আগবাঢ়ি যোৱাটো সফল হ'ব আৰু লগতে মধুৰতা বজাই ৰাখি চলিলে আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনালোকৰ প্ৰচেষ্টাৰে আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে আজি পাৰিবাৰিক দিশতো যত্ন কৰক সকলোৰে সৈতে একেলগে চলিবলৈ আৰু আপুনি নিজেও যত্ন কৰক যাতে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। ইয়াৰ জৰিয়তে আপোনালোকে পাৰস্পৰিক সম্পৰ্কত এক মধুৰতা দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ব্যক্তিগত কামত বাবে আপুনি আপোচ নকৰিব। সেইবাবে প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখক। যিমান পাৰে আপোনাৰ ব্যক্তিগত কামবোৰ সোনকালে কৰিবলৈ চেষ্টা কৰক বা আপোনাৰ ব্যক্তিগত কামবোৰ ভালদৰে কৰাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত বা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত উন্নতি দেখা পাব আৰু আপোনাৰ পাৰস্পৰিক সমন্বয় ভাল থাকিলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কতো ইতিবাচকতা থাকিব আৰু ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু বৰ্তমানৰ নেতিবাচক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলক। উচিত চিকিৎসা গ্ৰহণ কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি নতুন কামৰ প্ৰতি আপোনাৰ মনোযোগ আকৰ্ষিত হ'ব আৰু বেছিভাগ কাম আজি আপোনাৰ নিজৰ তত্ত্বাৱধানতে কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে উন্নতি আৰু সফলতা দুয়োটাই লাভ কৰিব। দিনটোৰ বেছিভাগ সময় ঘৰৰ ৰক্ষণাবেক্ষণৰ সৃষ্টিশীল কামত কটাব আৰু এই ক্ষেত্ৰত যদি আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পৰামৰ্শ লৈ লয় তেনেহ'লে ঘৰতো আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱো কৰিব পাৰিব। যুৱক যুৱতীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত নিজকে আগবঢ়াই লৈ যোৱাত সফল হ'ব আৰু তেওঁলোকে নিজকে ভালদৰে সংগঠিতভাৱে কৰিবলৈ বা সংগঠিতভাৱে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে তেনেহ'লে উন্নতিও দেখা পাব। ধনৰ ক্ষেত্ৰত আজি কাকো বিশ্বাস নকৰিব, নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিব আৰু আৱেগিক আৰু উদাৰতাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে লোকচানৰ সৃষ্টি হ'ব। সেইবাবে এইবোৰ দুৰ্বলতাক জয় কৰি আপুনি ব্যৱহাৰিক পন্থা গ্ৰহণ কৰিবলৈ যত্ন কৰক, কাৰণ ব্যৱহাৰিক পন্থা যদি গ্ৰহণ কৰে তেনেহ'লে সিদ্ধান্ত লোৱাত আপোনাৰ বাবে ভাল হ'ব আৰু সঠিকভাৱে আপোনালোকে আগবাঢ়ি যোৱাটো সফল হ'ব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলক বিশ্বাস কৰি বন্ধুত্বপূৰ্ণ আচৰণ কৰিলে তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পাব আৰু লগতে তেওঁলোকে আপোনাক সহযোগিতা আগবঢ়াব।
ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যোৱাত আৰু সফলতা অৰ্জন কৰাত সক্ষম হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত কোনো প্ৰকল্পৰ সন্দৰ্ভত আপোনাৰ অংশীদাৰসকলৰ সৈতে বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ সিদ্ধান্ত মৰ্মে বা তেওঁলোকৰ সন্মতি সাপেক্ষেহে আপুনি কামবোৰ কৰিব যত্ন কৰিব বা কোনোবা সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। নহ'লে ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত বাধা পোৱাৰ সম্ভাৱনা থাকিব। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ সম্পৰ্কত কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যিমান সোনকালে পাৰে পাৰস্পৰিক সমন্বয়েৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু ঘৰতে আপোনালোকে ভালদৰে মিলা প্ৰীতিৰে ৰাখিবলৈ যত্ন কৰিব আৰু পৰিয়াল ব্যৱস্থা ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা সকলো সদস্যই সকাহ অনুভৱ কৰিব আৰু আপোনাক মুকলিকৈ সকলো কথা পাতিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ সমস্যাবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখি চলক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান ভুল বুজাবুজি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছুমান খেলি মেলিৰো সৃষ্টি হ'ব। সেইবাবে বৰ্তমান সময়ত বা আজিৰ কাৰণে আপোনালোকে অলপ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। নিয়মীয়াকৈ ৰক্তচাপ সম্পৰ্কীয় পৰীক্ষা কৰক। অসাৱধান হোৱাটো বৰ্তমান সময়ৰ বাবে ঠিক নহ'ব আৰু বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক যাতে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ ৰুটিন সংঘটিত কৰক আৰু আপোনাৰ ইচ্ছা অনুসৰি আপুনি কামবোৰ কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ ভাল লগা কাৰ্যকলাপত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ আৰু সতেজতা অনুভৱ কৰিব আৰু আজি আপুনি কিছুমান সমাধানো বিচাৰি পাব, যাৰ ফলত আপুনি পুনৰ শক্তিৰে ভৰি থকা অনুভৱ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিবা এটা লাভ কৰিব বুলি আজি আশা কৰা হৈছে। গতিকে আপুনি আজি নিজকে নিজে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক আৰু সকলো কাম কৰোঁতে অলপ নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰিবলৈ যত্ন কৰিব আৰু কিবা যদি পৰিকল্পনাত আপোনালোকৰ অসুবিধা অনুভৱ কৰিছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব। অচিনাকি মানুহক ধন ধাৰে দিয়াৰ পৰা আজি বিৰত থাকক আৰু তেওঁলোকক বিশ্বাসো নকৰিব, কাৰণ তেওঁলোকে আজি আপোনাক প্ৰতাৰিত কৰিব পাৰে আৰু লগতে আপোনাৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে অলপ দূৰত্ব বজাই ৰাখি চলক আৰু ভুল বুজাবুজিৰ বাবে আপোনাৰ কিছুমান সম্পৰ্কত আজি বিসংগতিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মাজত যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে আজি কিছু আশা দেখিব আৰু তেওঁলোকে সুযোগ পালে আজি তেওঁলোকে নিজৰ বাবে উন্নতিও দেখা পাব। গতিকে কাগজৰ কামবোৰ অতি সাৱধানে কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি শীঘ্ৰে বাহিৰলৈ যাবলৈ সুবিধা পাব। ব্যৱসায়ৰ সৈতে জড়িত যিমান পাৰে সিমান তথ্য সংগ্ৰহ কৰি লওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ তথ্য অনুসৰি কাম কৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব আৰু লগতে দূৰৰ সম্পৰ্কীয় যিবোৰ যোগাযোগ আছে সেইবোৰৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকৰ পৰা আপুনি ভাল চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব আৰু আজি আপুনি চুক্তি আদি পোৱাৰ ফলত ব্যৱসায়িক উন্নতি থাকিব। কাৰ্যালয়ত আজি আপোনাৰ কৰ্মনীতিৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকে যি কামেই নকৰে কিয় সেইবোৰ কামত আপোনালোকে নতুনত্ব আনিবলৈ যত্ন কৰিব লাগিব। পুৰণি যিবোৰ পদ্ধতি অৱলম্বন কৰি আছিলে সেইবোৰ আপোনালোকে নাইকিয়া কৰিবলৈ চেষ্টা কৰক। যিমান পাৰে আপোনালোকে নতুন পদ্ধতিৰে কামবোৰ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে কামবোৰ কৰাত সুবিধা পাব আৰু লগতে আপোনালোকে ভালদৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ কৰ্মনীতি দেখি আপোনালোকৰ বিষয়াসকলেও আপোনাক প্ৰশংসা কৰিব আৰু সেইমতে যদি আপোনালোকে বজাই ৰাখিব পাৰে আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ, তেতিয়া দেখিব যে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা গৈছে। বিবাহিত জীৱন আজি সুখী হ'ব, কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব যাতে সন্তানৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা আহিলে আপোনালোকে আতংকিত হৈ নপৰে। গতিকে আপোনালোকৰ সন্তানৰ ক্ষেত্ৰতো ভালদৰে আপোনালোকে চেষ্টা চলাব লাগিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকক ভালদৰে বুজাবলৈ যত্ন কৰক যাতে তেওঁলোকক বকাবকি নকৰে। বকাবকি কৰিলে তেওঁলোকৰ বাবে অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপোনালোকে যদি তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ ৰাখি তেওঁলোকক বুজাবলৈ যত্ন কৰে তেনেহ'লে তেওঁলোকে বুজি পাব আৰু আগবাঢ়ি যোৱাটো তেওঁলোকে সফল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰক, নহ'লে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাস ৰখাটো বৰ্তমান সময়ৰ বাবে জৰুৰী হ'ব, নহ'লে দুৰ্বলতা বা ভাগৰৰ অনুভৱ কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ বিশেষ
যত্ন ল'ব লাগিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ হ'লে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব লাগিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলেও আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।